নমস্কাৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি গণতন্ত্ৰ দিৱসৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও 1 এপ্ৰিল 2025 চনৰ পৰা ইউনিফাইড পেঞ্চন স্কিম কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰে। ইউনিফাইড পেঞ্চন স্কিম চমুকৈ UPS 2014 চনৰ 24 আগষ্টত কেন্দ্ৰীয় চৰকাৰে লৈ আহিছিল আৰু এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 1 এপ্ৰিল 2025 চনৰ পৰা কাৰ্যকৰী হোৱাৰ কথা। আৰু আজিৰ এই ঘোষণাটোৰ পিছত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও 1 এপ্ৰিল 2025 পৰা ইউনিফাইড পেঞ্চন স্কিম লাগু হোৱাটো নিশ্চিত হ'ল। স্বাধীনতাৰ আগৰ পৰাই যি চলি অহা যি অল্ড পেঞ্চন স্কিম, যি স্কিমৰ অধীনত চৰকাৰী কামৰ পৰা অৱসৰ লোৱা পেঞ্চনাৰসকলক পেঞ্চন প্ৰদান কৰা হৈছিলে, সেই আঁচনিখনৰ বিলুপ্তি ঘটাই 2004 চনত কেন্দ্ৰীয় চৰকাৰে এখন নতুন পেঞ্চন স্কিম লৈ আহিছিল আৰু সেইখন আছিল নেশ্যনেল পেঞ্চন স্কিম বা নিউ পেঞ্চন স্কিম, যাক আমি চমুকৈ NPS বুলি জানো। সেই NPSৰ বহুখিনি বিৰোধিতা কৰা হৈছিলে আৰু বহু সংগঠনে দাবী কৰি আহিছিলে যে NPSৰ সলনি পুনৰ OPS বাহাল কৰিব লাগে বুলি। তো তেনেস্থলত কি হ'ল, শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে NPSৰ সলনি UPS অৰ্থাৎ ইউনাইটেড পেঞ্চন স্কিম নামৰ এখন আঁচনি নতুনকৈ আনিলে আৰু ইয়াতে বিকল্পৰ ব্যৱস্থা ৰখা হৈছে। যিসকল NPSৰ অধীনস্থ কৰ্মচাৰী তেওঁলোকে যদি ইচ্ছা কৰে UPSলৈ যাব পাৰে। UPSৰ ক্ষেত্ৰত কোৱা হৈছে যে এজন কৰ্মচাৰী যেতিয়া অৱসৰ গ্ৰহণ কৰিব, তেওঁৰ শেষৰ যি 12 মাহৰ দৰমহা, সেই 12 মাহৰ দৰমহাৰ গড় উলিয়াই তাৰে 50% কৰ্মচাৰীজনক পেঞ্চন হিচাপে দিয়া হ'ব। যদি ধৰি লওক শেষৰ 12 মাহৰ এজন কৰ্মচাৰী গড় দৰমহা 60,000 টকা হয়, তেনেহ'লে সেই কৰ্মচাৰীজনে 30,000 টকাৰ নিশ্চিত পেঞ্চন লাভ কৰিব। অৱশ্যে এই ক্ষেত্ৰত এটা কথা কোৱা হৈছে যে কৰ্মচাৰীজনে সেই সুবিধা লাভ কৰিবলৈ ন্যূনতম 25 বছৰ চাকৰি কৰা হ'ব লাগিব আৰু ন্যূনতম 10 বছৰৰ পৰা 25 বছৰ যিসকলে চাকৰি কৰিব তেওঁলোকৰ ক্ষেত্ৰত 10,000 টকাৰ পৰা ন্যূনতম 10,000 টকাৰ পৰা এনেকুৱা এটা হিচাপত পেঞ্চন দিয়াৰ কথা কোৱা হৈছে। লগতে পেঞ্চনাৰসকলক দিয়া কথাও কোৱা হৈছে আৰু পেঞ্চনাৰজনৰ যদি মৃত্যু হয় তেনেহ'লে তেওঁ যি পেঞ্চন লাভ কৰি থাকিব সেই পেঞ্চনৰ 60% তেখেতৰ পৰিবাৰক অৰ্থাৎ পত্নীক দিয়াৰ কথা কোৱা হৈছে। বৰ্তমান NPSৰ অধীনৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ যি চেলেৰি তাৰ 10% NPSৰ নামত কাটি ৰখা হয় আৰু চৰকাৰৰ ফালৰ পৰা 14% কণ্ট্ৰিবিউশ্যন কৰা হয়। আৰু যি এতিয়া UPS নতুনকৈ যি আঁচনি, তাত কোৱা হৈছে যে যি কৰ্মচাৰীসকলৰ 10% সেইটো একেই থাকিব আৰু চৰকাৰৰ ফালৰ পৰা 18.5% দিয়াৰ কথা কোৱা হৈছে। অৱশ্যে যিহেতু আঁচনিখন নতুন, বহুবোৰ কথা এতিয়াও স্পষ্ট হোৱা নাই, পৰৱৰ্তী সময়ত লাহে লাহে স্পষ্ট হ'ব। গতিকে এই ক্ষেত্ৰত কিভাৱে আপোনালোককো মতামত আগবঢ়াবলৈ মই অনুৰোধ জনালোঁ। লগতে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি আৰু এটা বিশেষ ঘোষণা কৰিলে, অংগনবাড়ী কৰ্মী, আশা কৰ্মী তথা ৰান্ধনীসকলৰ দৰমহাৰ বৃদ্ধিৰ কথা তেওঁ ঘোষণা কৰিলে। এইটো সমগ্ৰ ৰাজ্যখনৰ বাবে এটা অতি যোগাত্মক খবৰ আৰু সকলোৰে বাবে এতিয়া অতি আশাৰ বতৰা এটা ভাল খবৰ, যিহেতু ৰান্ধনীসকলে বহুত পৰিশ্ৰম কৰে আৰু তেওঁলোকৰ দৰমহা যথেষ্ট কম সেই অনুপাতে। লগতে আশা আৰু অংগনবাড়ী কৰ্মীসকলেও যি বৃদ্ধি কৰাৰ কথা কোৱা হৈছে, সেইটোৱে সৰ্বস্তৰৰ যি অসমৰ জনসাধাৰণকে প্ৰভাৱিত কৰিব আচলতে, সেইটো খুব সুন্দৰ কথা। আমি অতি সুখী হৈছোঁ এই খবৰটো পাই আৰু যথেষ্ট আদৰণি জনাইছোঁ। লগতে তেখেতে আৰু এটা কথা কৈছে যে অহা নৱেম্বৰ মাহত চৰকাৰী কৰ্মচাৰীসকলক দৰমহাৰ লগতে 1,000কৈ টকা প্ৰদান কৰা হ'ব। সেই 1,000 টকা প্ৰদান কৰা হ'ব কিতাপ কিনিবৰ কাৰণে। এই যি ঘোষণাটো শুনি সঁচাকৈ আপ্লুত হৈছোঁ। বৰ্তমান সময়ত কি হৈছে, আমি কিতাপৰ প্ৰতি আমাৰ যি আকৰ্ষণ বহু পৰিমাণে কমি আহিছে। মোবাইল, ইণ্টাৰনেট, ছ'চিয়েল মিডিয়া আদিতে আমি অত্যধিক সময় খৰচ কৰি লৈছোঁ, যাৰ ফলত কিতাপ পঢ়াটো কমি গৈছে। এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই যি পদক্ষেপ, সেই পদক্ষেপৰ ফলত আমি আশা কৰিব পাৰোঁ যে কিতাপ পঢ়াৰ ক্ষেত্ৰত এটি যথেষ্ট যোগাত্মক প্ৰভাৱ পৰিব। খুব ভাল লাগিছে খবৰটো শুনি। আমি আশাৰে বাট চাই ৰ'ম নৱেম্বৰ মাহলৈ।
যি 1000 টকা দিয়া হ'ব পাৰিলে তাৰ লগত আমি আৰু অলপ যোগ কৰি কিতাপ কিনিবলৈ চেষ্টা কৰিম। পৰৱৰ্তী সময়ত UPS, NPS আৰু OPS এই সমগ্ৰ বিষয়টো সামৰি এটা বিশ্লেষণাত্মক ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। এই ক্ষেত্ৰত মই আপোনালোকৰ দিহা পৰামৰ্শ তথা মতামত আশা কৰিছোঁ। গোটেই কথাখিনি সাঙুৰি বিস্তৃতভাৱে এটি ভিডিঅ' বনোৱাৰ পৰিকল্পনা আছে। সুবিধা অসুবিধাখিনি গোটেইখিনি আমি বিশ্লেষণ কৰিম। গতিকে আপোনালোকৰ মতামত মই বিশেষভাৱে আশা কৰিলোঁ আৰু সদৌ শেষত সকলোকে পুনৰবাৰ গণতন্ত্ৰ দিৱসৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো ইমানতেই সামৰিবলৈ লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু পৰৱৰ্তী সময়ত এনে তথ্য সমৃদ্ধ ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় হিন্দ।